হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, সকলো সুস্থ হৈ আছে। মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আন দিনাৰ নিচিনাকৈ আমি সকলোৱে ৰাতিপুৱা উঠি চাহকাপ খাবলৈ লৈছোঁ। আৰু আন দিনতকৈ আজি চাহকাপ অকণমান বিশেষ, কাৰণ আজি এটা বিশেষ দিন। আজি হৈছে 13 ডিচেম্বৰ। আজি মোৰ হাজবেণ্ডৰ, মোৰ জীৱন সংগী, মানে মোৰ প্ৰিয়জন, মোৰ বন্ধু, মোৰ সকলো, তেখেতৰ আজি জন্মদিন। গতিকে আজি ইভান আৰু মই মিলি ৰাতিপুৱা চাহকাপ খাওঁতে সৰুকৈ ছাৰপ্ৰাইজ নহয় আৰু মানে সৰুকৈ কেক অকণমান খুৱাই দিছোঁ মানে দেউতাকক। আৰু দেউতাক হিচাপে এইটো তেওঁৰ প্ৰথম জন্মদিন, গতিকে সেইকাৰণে স্পেচিয়েল। আৰু মোৰতো বাৰু আগষ্টত পাৰ হৈ গ'ল। আৰু চাহকাপ খাই উঠি আমি এতিয়া যাব ওলাইছোঁ দৌলত চাকি দিবলৈ যাওঁ বুলি ভাবিলোঁ। সেইকাৰণে লৰালৰিকৈ মানে ওলাই আহিলোঁ আৰু ভিডিঅ' বনাবলৈ তেনেকৈ সময় নহ'লে যাওঁতে অকণমান ক্লিপ এটা ৰাখি থলোঁ। এতিয়া আমি মন্দিৰ আহি পালোহি। ওচৰতে থকা দোকানখনৰ পৰা চাকি তাকি ল'লোঁ, লৈ বাহিৰতে জ্বলাবলৈ কৈছে আৰু ভিতৰত সেৱা ল'বলৈ যাব লাগিব। তেওঁকে জ্বলাবলৈ কৈছোঁ, মই ইভানক লৈ আছোঁ। মানে মোৰ মানুহজনৰ আজি জন্মদিন, গতিকে ভাবিলোঁ ভগৱানৰ ওচৰত এগছি বন্তি জ্বলাই আহোঁ। তেওঁ যাতে জীৱনটো সদায় সুখত থাকক, যি বিচাৰিছে, তেওঁ যি সফলতা অৰ্জন কৰিবলৈ বিচাৰিছে, সকলোখিনি যাতে তেওঁ জীৱনলৈ আহে। গতিকে মন্দিৰত চাকি দিলোঁ, সেৱা ল'লোঁ, আৰু অকণমান পিছত আকৌ শিৱ মন্দিৰ যাম বুলি ভাবিছোঁ। কালী মন্দিৰৰ পৰা আকৌ শিৱ মন্দিৰলৈ বুলি আহিছোঁ। ইয়াতো চাকি জ্বলাম বুলি ক'লে, সেইকাৰণে ইয়ালৈ আহিছোঁ। ভিতৰত মানে চাকি জ্বলোৱা ব্যৱস্থা আছে, বাহিৰতো আছে। কি কৰিছে দেখিছে? মন্দিৰত চাকি তাকি দিলোঁ ধুনীয়াকৈ। দুইটা মন্দিৰত আমি পালোঁহি। কালী মন্দিৰতো গ'লোঁ, তাতো মানে পূজা কৰিব লৈছে, তেনেকুৱাতে পাইছোঁগৈ। বহুত ভাল লাগিলে, পূজা কৰি মেলি ধুনীয়াকৈ আশীৰ্বাদ দিলে। শিৱ মন্দিৰতো আহিলোঁ, শিৱ মন্দিৰতো ধুনীয়াকৈ পূজা কৰিব লৈছে, তেনেকুৱাতে আমি পাইছোঁহি। পূজা কৰি আমাক ধুনীয়াকৈ মন্ত্ৰ মানে গাবলৈ ক'লে। তেওঁলোকে যেনেকৈ কৈ গৈছে আমি তেনেকৈ কৰিলোঁ। ধুনীয়াকৈ সকলোখিনি হৈ গ'ল। এতিয়া ভাবিলোঁ এতিয়া দুপৰীয়া সাঁজ আৰু ৰাতি সাঁজৰ কাৰণে কিবা এটা লৈ যাওঁ, যিহেতু আজি জন্মদিন, বিশেষ একো নাই, গতিকে ফেমিলিৰ লগতে আৰু সেইকাৰণে গৈছে। দেখাই আছিলোঁ যে মাংস আনিবৰ কাৰণে গৈছিলে তেওঁ। যি ভাল পায় মানে সেইটোকে আজি বোলো খুৱাওঁ বুলি ভাবিছোঁ। গাহৰি মাংস খাই ভাল পায়, তাকে আনিব গৈছে। আৰু ইভানৰ ভাগৰে লাগি গ'ল নেকি, নমুকৈ ক'ত মোহাৰি দিলে ইভানে। এতিয়া ঘৰত গৈ বনাম আৰু। ঘৰ আহি পালোঁহি। এতিয়া দুপৰীয়া সাজৰ কাৰণে যোগাৰ কৰোঁগৈ। অলৰেডি বহুত দেৰি হৈ গ'ল, ভোকো লাগিছে। ৰাতিপুৱা একো খাই যোৱা নাই, মন্দিৰ যাম বুলি ক'লত চাহে খালোঁ। এতিয়া বনাওঁগৈ আৰু লাহে ধীৰে। আমাৰ কাৰণে মাংস আৰু মাছ, মাৰ কাৰণে, মায়ে মানে মাংস নাখায়, আৰু বিলাহী, কেপচিকাম, তাৰপিছত ৰেডি কৰি বনাবৰ কাৰণে লৰালৰিকৈ মাছকেইটা বাছি ফ্ৰাই কৰিছোঁ। মানে দাইল বনাম আৰু মাছ দিম। বাহিৰত মাংস বনি আছে, আৰু আনফালে আজি ভাবিছোঁ তিল দি খাই চাওঁ গাহৰি মাংস। খোৱা নাই, বহুত টেষ্টি হয় বুলি কয়, খোৱা নাই আজিলৈকে। এইফালে জুইত আমাৰ গাহৰি বনি আছে দেই, আৰু নিজে নিজে বনাইছোঁ। আৰু বাহিৰত বনাইছোঁ, মানে আমাৰ ভিতৰত নবনাওঁ, সেইকাৰণে বাহিৰতে অকণমান জেগা অকণ উলিয়াই বনাইছোঁ। কি কৈছা? মই ভিতৰত লাগি আছোঁ ন। এয়া গাহৰি বনাম, আৰু অকণমান থৈ দিছোঁ, সেয়া তিল দি আজি খাই চাম। তিল দি গাহৰি খাই পোৱা নাই মানে। তুমি এক্সট্ৰাই খাবা? মোৰ কাৰণে বুলি নহয়, চবেই টেষ্ট কৰিবা অকণ অকণ। মানে এতিয়া মামাম খাব, এতিয়া বিটৰুট খাব আজি। মাজতে আকৌ ইভানকো খুৱাই ল'লোঁ, তাৰো ভোক লাগিছিলে। আৰু আমি ভাত খোৱালে আজি 2:30 মানে হ'লগৈ, দেৰিয়ে হ'ল। আৰু গাহৰি তিল দিয়া কথা কৈছিলোঁ যে, বনাই খাই চালোঁ, আজি বহুত টেষ্টি লাগিলে দেই। আৰু মই দুদিনমান আগতে মানে বাৰ্থডে গিফ্ট বুলি আৰু সৰুকৈ তেওঁলৈ চাৰ্ট এটা আনি থৈছিলোঁ, তাকে
খুলি চাইছোঁ কেনেকুৱা আহিছে, কিন্তু চাৰ্টটো সঁচাকৈ বহুত ধুনীয়া আহিছিলে। মানে কাপোৰটো বহুত ভাল কোৱালিটিটো, কিন্তু এটা কথা হ'ল মই চাইজটো মানে অকণমান ভুলকৈ দিলোঁ, গতিকে অকণমান টান হ'ল। সেইটো পিছত ৰিটাৰ্ণ কৰি দিব লাগিব, মানে এক্সচেঞ্জ কৰি দিম আৰু বেলেগ এটা চাইজ দিব লাগিব। কিন্তু কোৱালিটিটো বহুত ধুনীয়া আহিছিল। সেয়াই আৰু বাৰ্থডে বুলি বেলেগ কিবা নাই, ইমানখিনিয়ে আৰু চাৰ্ট এটা গিফ্ট দিলোঁ, ঘৰতে সকলোৱে মিলি ভাত সাজ খালোঁ, সিমানেই আৰু ৰাতিলৈ কি হয় চাওঁ। এতিয়া ৰাতিৰ দৃশ্য এয়া, ৰাতি আকৌ মুৰ্গী মাংস আনিলে, এয়া মুৰ্গী মাংস বনাই আছোঁ মই। গতিকে আজি বাৰ্থডে দিনটো এনেকুৱাই গ'ল আৰু সৰুকৈ চেলিব্ৰেশ্যন ঘৰতে ফেমিলিৰ লগত। আজি ভিডিঅ'টো ইমানেই, অন্য এটি ভিডিঅ'ত আকৌ লগ পাম।